নমস্কাৰ আছামিজ ৰেচিপি টিপছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সৰু মাছৰ চৰচৰি। এনেদৰে বনাই খাবচোন, খাবলৈ বহুত ধুনীয়া হয় আৰু বনাই খালে মোক কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক কৰিব আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এতিয়া মই ইয়াত লৈছোঁ সৰু মাছ, ভালদৰে ধুই লৈছোঁ। মই ইয়াত লৈছোঁ সৰিয়হ, নহৰু, আদা, পিঁয়াজ, জলকীয়া। ইয়াত লৈছোঁ বিলাহী মিডিয়াম জোখৰ এটা, জলকীয়া দুটা আৰু সৰু মাছখিনি এনেদৰে ভাজি ল'লোঁ। এতিয়া মোৰ সৰিয়হ পেষ্টখিনি ৰেডি হৈ গ'ল। মই কেৰাহীটোত তেল গৰম হ'বলৈ দিছোঁ, বিলাহীখিনি ইয়াত দি দিছোঁ, ভাজি লৈছোঁ অলপমান। এতিয়া মই ইয়াত এড কৰিম নিমখ, যাতে বিলাহীখিনি গলি আহে। ভালদৰে মিক্স কৰি ল'ম। গলি আহিছে, এতিয়া মই এড কৰিম হালধি আধা চামুচ। এতিয়া ভালদৰে মিক্স কৰি ল'ম। এড কৰিছোঁ সৰিয়হ পেষ্টখিনি। সৰিয়হ বাতিটোত যিখিনি মিশ্ৰণ লাগি আছে অকণমান পানী দি পেলাই মিলাই ইয়াত দি দিছোঁ। যেতিয়ালৈকে সৰিয়হখিনিত নহৰু আদা কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে মই ভাজি ল'ম সৰিয়হখিনি। মোৰ সৰিয়হখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াত দিম সৰু চামুচে আধা চামুচ জিৰা গুড়ি। এতিয়া ভালদৰে ভাজি ল'ম। গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈছোঁ। এড কৰিছোঁ পানী আধা গিলাচ। এবাৰ উতলাই অহাৰ পিছত মই মাছখিনি দি দিম। এতিয়া মই ইয়াত দিম ফ্ৰাই কৰা মাছখিনি আৰু অলপ সময় উতলিবলৈ দিম আৰু বেছিকৈ লৰাই নাথাকোঁ যিহেতু সৰু মাছ। ইয়াত এড কৰিম সৰু চামুচে এচামুচ ভিনেগাৰ দিলে খাবলৈ টেষ্টটো বেলেগ হৈ আহে আৰু আঞ্জাখনো দেখিবলৈ বহুত ধুনীয়া কালাৰ এটা আহে। মাছৰ চৰচৰিখন মোৰ ৰেডি হৈ আহিছে আৰু এতিয়া মই আপোনালোকক পৰিৱেশন কৰি দেখাম ওচৰৰ পৰা। বনাই খাবচোন আৰু খাবলৈ ভাল লাগিলে মোক জনাব। আৰু আকৌ এবাৰ আপোনালোকক কৈছোঁ, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।